নিশা বৰপেটা ৰোডত হিট এণ্ড ৰানৰ ঘটনা অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত 2 যুৱকৰ বৰপেটা ৰোডৰ সমীপৰ জামতল চকৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাবহ ঘটনা নিশা বৰপেটা ৰোডৰ পৰা নতুন বাইকেৰে বঙাইগাঁও অভিমুখে গৈ থকাৰ সময়তে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাকি বাহনে খুন্দিয়াই থৈ পলায়ন কৰে অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত 2 যুৱক হৈছে বঙাইগাঁও আৱাদিৰ শাহানুল আলী আৰু মালিক উদ্দিন উল্লেখ্য যে শাহানুল আলী নামৰ যুৱকজন হাউলিৰ এটি গাখীৰ কোম্পানীত কৰ্মৰত যোৱাকালি দিনৰ ভাগতে শাহানুল আলীয়ে নতুনকৈ ক্ৰয় কৰিছিল এখন কেটিএম বাইক নতুনকৈ ক্ৰয় কৰা বাইকেৰে দুয়ো বঙাইগাঁৱৰ নিজ ঘৰলৈ গৈ থকাৰ সময়তে বৰপেটা ৰোডৰ সমীপৰ জামতল চকৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাকি বাহনে খুন্দিয়াই পলায়ন কৰে ইয়াৰ পিছতেই স্থানীয় ৰাইজে বৰপেটা ৰোড আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ 2 মৃত যুৱকক উদ্ধাৰ কৰি থানালৈ আনে আৰু আজি পৰিয়ালৰ লোকৰ উপস্থিতিতে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰে ঘটনাটো তাৰমানে কালি 10:30 বজাত হাউলি যেটো 10 মাইল যেটো পল্লৱী গাখীৰৰ কোম্পানী আছে তাত আমাৰ ভাইটিটো কাম কৰে দুইজনে কাম কৰে এই কাম কৰি তাৰমানে ৰাতি ঘৰত যাৰ সময় এখানে গুচি গৈছে এইটো হল জামতলা এই বালাবিটা জামতলা কালি কিনিছো বাইক কালি দিনৰ 11টা মান বজাত ওলাইছো তে টাউন আৰু কাম কৰবা আৰু আইছে আর ঘৰত যা নাই গাড়ী চাড়ি কাম টাম শেষ কৰি ঘৰত যাব ৰাতি 11টা বজাত মাৰি গুচি গৈছে ডাম্পাৰ কৰা নাই কিন্তু আছে এটা প্ৰুফ আছে তাৰমানে সিসি কেমেৰা আছে তাতে সিসি কেমেৰা তাৰমানে আমি তাতে ভিডিও সিকিউৰিটি লগাই দিছো সিসি কেমেৰা ফুটেজটো ওলাইছে ভাইটিজনৰ নাম আছিল এটাৰ নাম হল শাহানুল আলী এটাৰ নাম হল এইটো মোৰ ভাতিজা এইটোৰ নাম হল মালিক উদ্দিন দুজন ডেট বয়স এটাৰ হল 19 এটাৰ হল 18 কালি ওলাইছো বৰপেটা কেটিএম গাখীৰৰ কোম্পানীত তাতে পল্লৱী কোম্পানী আছে নহয় এটা তাতে